মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইকনমিক্স যিখন জেনেৰিক পেপাৰ কণ্টেম্পৰৰী ইণ্ডিয়ান ইকনমি, তাৰ তোমালোকৰ যিটো 3 নম্বৰ ইউনিট ফৰেন ট্ৰেড, তাৰ দুটামান ষ্টাডি মেটেৰিয়েল তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। ইয়াত তোমালোকে দেখিছাই যে বেলেঞ্চ অফ পে'মেণ্ট আৰু বেলেঞ্চ অফ পে'মেণ্টৰ কাৰেণ্ট এণ্ড কেপিটেল একাউণ্টৰ বিষয়ে লাগে, সেই বস্তুখিনি তোমালোকৰ মাজত মই শ্বেয়াৰ কৰি দিছোঁ। এতিয়া বেলেঞ্চ অফ ট্ৰেড কাক বোলে ইয়াত দেখা হৈছে, দেখিছাই। বেলেঞ্চ অফ পে'মেণ্ট বিষয়ে হৈছে প্ৰদত্ত সময়ছোৱাত অৰ্থাৎ বিত্তীয় বৰ্ষ এটাত দেশ এখনৰ আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ এক সংক্ষিপ্ত বিৱৰণ। দেশ এখনৰ লেনদেনৰ ক্ষমতা হৈছে প্ৰদত্ত সময়ছোৱাত দেশখনৰ অধিবাসীসকল আৰু পৃথিৱীৰ আনবোৰ দেশৰ অধিবাসীসকল তথা বিদেশৰ অধিবাসীসকলৰ মাজত সংঘটিত দ্ৰব্য, সেৱা আৰু সম্পদৰ সকলো লেনদেনৰ এক শৃংখলাবদ্ধ তথা প্ৰণালীবদ্ধ হিচাপ। গতিকে এনেকুৱা ধৰণে আমি শ্বৰ্টলি বেলেঞ্চ অফ পে'মেণ্টৰ কথা ক'ব পাৰোঁ, ডেফিনেশ্যনটো দিব পাৰোঁ। তাৰপাছত বেলেঞ্চ অফ পে'মেণ্টটো কি হৈছে, মেইনলি অৰ্থনৈতিক শ্ৰেণী বিভাজন বুলি ক'লে ইয়াত বেলেঞ্চ অফ পে'মেণ্টৰ কি হৈছে, লেনদেনৰ সমতাৰ অন্তৰ্ভুক্ত লেনদেনৰ তলত দিয়া ধৰণে বহলভাৱে চিহ্নিত কৰিব পাৰি। অন্তৰ্ভুক্ত অৰ্থনৈতিক লেনদেনবোৰক দ্ৰব্যৰ ৰপ্তানি আৰু আমদানি, দৃশ্যমান বাণিজ্য, অদৃশ্যমান বিষয়, একপক্ষীয় হস্তান্তৰ, মূলধনৰ হস্তান্তৰ, এনেকুৱা ধৰণে আমি আলোচনা কৰিব পাৰিম। তাৰপাছত বেলেঞ্চ অফ পে'মেণ্টৰ মেইন দুটা উপাংশ হৈছে বা উপাদান হৈছে দুটা, চলিত হিচাপ আৰু মূলধনৰ হিচাপ। এতিয়া এইটো খুব ইম্পৰ্টেণ্ট বস্তু যে বেলেঞ্চ অফ পে'মেণ্টৰ লেনদেনৰ ক্ষমতাৰ চলিত হিচাপ আৰু মূলধনৰ হিচাপৰ বিষয়ে চমুকৈ লিখা বা উল্লেখ কৰা, এই কথাকেইটা লিখিবলৈ আহে। গতিকে সেইটো তোমালোকে অলপ ভালকৈ কুৱেশ্যনটো মনত ৰাখিবা যে চলিত হিচাপৰ বিষয়ে চমুটোকা লিখা বা মূলধনৰ হিচাপৰ বিষয়ে চমুটোকা লিখা। গতিকে দুইটাৰ বিষয়ে ডিটেইলছ দি দিয়া হৈছে ইয়াত, তোমালোকে দেখিছাই। চলিত হিচাপত বেলেঞ্চ অফ পে'মেণ্টৰ সেইটো হিচাপ যি দ্ৰব্য আৰু সেৱাৰ ৰপ্তানি আৰু আমদানি আৰু একপক্ষীয় হস্তান্তৰক হিচাপ কৰে, আৰু এইদৰে তলৰ বিষয় তিনিটা হিচাপ ৰখা হয়: প্ৰকাশ্য বিষয়ৰ বাণিজ্য, অপ্ৰকাশ্য বিষয়ৰ বাণিজ্য আৰু একপক্ষীয় হস্তান্তৰ। প্ৰকাশ্য বিষয়ৰ হস্তান্তৰ, দ্ৰব্য ৰপ্তানি আমদানি, এইখিনি দিয়া হৈছে। তাৰপাছত তেওঁলোকৰ মূলধনী হিচাপলৈ যাব। মূলধনী হিচাপ হৈছে বেলেঞ্চ অফ পে'মেণ্টৰ সেইটো হিচাপ যি দেশ এখনৰ অধিবাসীসকল আৰু পৃথিৱীৰ বাকী অংশৰ অধিবাসীসকলৰ মাজত সংঘটিত সেই সকলো লেনদেনৰ হিচাপ ৰক্ষা কৰে, যি দেশখনৰ দেনা পাওনাৰ পৰিৱৰ্তন সাধন কৰে, অৰ্থাৎ সম্পদৰ পৰিৱৰ্তন সাধন কৰে। আৰু তাৰপাছত তোমালোকৰ ইয়াত অন্তৰ্ভুক্ত বিষয়সমূহ হৈছে প্ৰত্যক্ষ বিনিয়োগ, বিত্তীয় সম্পদৰ বিনিয়োগ, ঋণ, বেংক ব্যৱস্থাৰ মূলধনৰ লেনদেন, এই বিষয়কেইটা ইয়াত অন্তৰ্ভুক্ত হৈ আছে। কি কি বিষয় অন্তৰ্ভুক্ত হৈ আছে সেইবুলি তোমালোকৰ কুৱেশ্যন আহে, সেইটো কাৰণে তোমালোকে এই বস্তুটো ভালকৈ মনত ৰাখিবা। তাৰপাছত বেলেঞ্চ অফ ট্ৰেডৰ ভাৰসাম্যহীনতা। গণনাৰ অৰ্থত লেনদেনৰ সমতা সদায় সমতাত থাকে। লেনদেনৰ সমতাৰ সামগ্ৰিক হিচাপটো অৱশ্যে সমতাত থাকে, অৰ্থাৎ সদায় ভাৰসাম্যতাত থাকিব পাৰে, আৰু ইয়াৰ কাৰণ হৈছে দ্বৈত পক্ষৰ হিচাপ ৰক্ষাৰ পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত পাওনা আৰু দেনাৰ সাপেক্ষে লেনদেনৰ সমতাৰ তালিকাখন প্ৰস্তুত কৰা হয়, আৰু এই পদ্ধতিটো তালিকাৰ দুয়োটা পক্ষত সমান কৰি ৰখা হয়। কিন্তু ব্যৱহাৰিক অৰ্থত দেশ এখনৰ লেনদেনৰ সমতাত ভাৰসাম্যহীনতা থাকিব পাৰে। যেতিয়া আমি লেনদেনৰ সমতাৰ ভাৰসাম্যহীনতা বা ভাৰসাম্যহীনতাৰ কথা কওঁ, যেতিয়া আমি হিচাপৰ সেইটো সমতাক নিৰ্দেশ কৰোঁ যি অভিপ্ৰেত লেনদেনক ভুক্ত নকৰে। এই নিষ্পত্তিকাৰী তথা অভিপ্ৰেত লেনদেনসমূহ বাদ দিয়াৰ পাছতো যেতিয়া ৰাহি বা ঘাটিৰ উদ্ভৱ হয়, তেন্তে দেশখনৰ বেলেঞ্চ অফ পে'মেণ্টৰ ভাৰসাম্যহীনতাত আছে বুলি কোৱা হয়। যেতিয়া দেশ এখনৰ স্বতন্ত্ৰ দেনাতকৈ পৃথিৱীৰ বাকী অংশৰ পৰা অধিক স্বতন্ত্ৰ পাওনা লাভ কৰে, তেন্তে সেই অনুকূল বেলেঞ্চ অফ পে'মেণ্ট লাভ কৰে। আনহাতে যদি দেশ এখনে স্বতন্ত্ৰ পাওনাতকৈ পৃথিৱীৰ বাকী অংশক অধিক স্বতন্ত্ৰ দেনা প্ৰদান কৰে, তেন্তে ইয়াক বেলেঞ্চ অফ পে'মেণ্টৰ অৱস্থা প্ৰতিকূল বুলি কোৱা হয়। এতিয়া বেলেঞ্চ অফ পে'মেণ্টৰ ঘাটিৰ অন্তৰালত থকা কাৰণসমূহ বা বেলেঞ্চ অফ পে'মেণ্টৰ ঘাটি হোৱাৰ প্ৰধান কাৰণসমূহ কি কি বুলি কেতিয়াবা আহিব পাৰে, তেতিয়া তোমাৰ এই কথাকেইটা মনত ৰাখিবা। বৃহৎ উন্নয়নৰ ব্যয়, জনসংখ্যাৰ বিকাশ, ৰুচি অভিৰুচি, ফেশ্বন ইত্যাদি পৰিৱৰ্তনৰ কাৰণে ৰপ্তানি হ্ৰাস,
মুদ্ৰাস্ফীতি, জাতীয় আয় আকাৰৰ পৰিৱৰ্তন, বৈদেশিক বিনিময় হাৰৰ পৰিৱৰ্তন, বৰ্ধিত ঋণৰ বোজা, অনুকৰণৰ প্ৰভাৱ ইত্যাদি এনেকুৱা ধৰণৰ কিছুমান বস্তু তোমালোকৰ আহিব পাৰে। গতিকে এই কথাখিনিকে তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। যিহেতু কেইবাবাৰো কৈ আছা কণ্টেম্পৰেৰী ইণ্ডিয়ান ইকনমিকৰ ওপৰত ভিডিঅ' বনাবৰ কাৰণে, কিন্তু সঁচা কথা ক'বলৈ গ'লে এই পেপাৰখনৰ কোনো এখন মানে চিলেবাছ ৱাইজ কিতাপ ওলোৱা নাই, যাৰ কাৰণে বস্তুবোৰ বিচাৰিবলৈ অলপ অসুবিধা হৈছে আৰু পইণ্টবোৰ অলপ য'ত ত'ত সিঁচৰিত হৈ আছে। আগতেও মই কৈছোঁৱে। গতিকে যি পইণ্টটোকে মই পাইছোঁ তোমালোকক সেইখিনিয়ে শ্বেয়াৰ কৰি দিছোঁ। আশা কৰোঁ অলপ হ'বলৈও তোমালোকৰ সহায় হ'ব। গতিকে পঢ়ি যোৱাচোন বাৰু, আৰু যদি মই পিছত পাওঁ তোমালোকক চিলেবাছ ৰিলেটেড কিবা টপিক, তেতিয়া তোমালোকক মই দিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।